ঘটনাটো আমি অসমৰ বিভিন্ন প্ৰান্তত আমি আজিৰ পৰা 7 দিনমান আগৰ পৰা আমি পোষ্টাৰিং আৰম্ভ কৰিছোঁ যে ভাৰত চৰকাৰ আৰু ৰাজ্য চৰকাৰক আমাৰ সংগঠনৰ দাবীসমূহ উত্থাপন কৰাৰ কাৰণে আমি পোষ্টাৰিং আৰু ভাৰত চৰকাৰক আমি আহ্বান জনাইছিলোঁ দাবীসমূহ পূৰণ কৰিবৰ কাৰণে। কিন্তু ইতিমধ্যে আজি ৰাতিপুৱা আমি গম পালোঁ যে বৰপাৰত শিমলগুৰি অভাৰব্ৰিজৰ তলত আমাৰ পোষ্টাৰৰ ওপৰত কোনোবাই দুষ্কৃতিকাৰীয়ে চিয়াহী সানি দিছে। সেয়া আমি হিন্দু সুৰক্ষা সেনা তীব্ৰ ভাষাৰে অৰিহণা দিলোঁ। আগন্তুক দিনত এই কালপিতকেইটাক পুলিচে গ্ৰেপ্তাৰ কৰিব লাগিব আৰু ইতিমধ্যে আমি তদন্ত আৰম্ভ কৰিছোঁ। এই কালপিতক আমি গ্ৰেপ্তাৰ কৰিম আৰু এনেহেন যিকোনো দাবীসমূহ আছিলে সেই দাবীসমূহ আপোনালোকে চিন্তা কৰিব। ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ ওচৰত হিন্দু সুৰক্ষা সেনাৰ মুকলি দাবী আজিৰে ভাৰতৰ আনুষ্ঠানিকভাৱে হিন্দু ৰাষ্ট্ৰ ঘোষণা কৰক, ৰাষ্ট্ৰীয় পশুৰ মৰ্যাদা প্ৰদান কৰক, মুছলমানৰ জনবিস্ফোৰণ ৰোধৰ বাবে কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইন প্ৰণয়ন কৰক, খ্ৰীষ্টান মিছনেৰীৰ আগ্ৰাসনৰ ৰোধৰ বাবে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰক, দেশত তৎকালীনভাৱে উমৈহতীয়াকৈ অসামৰিক বিধি ইউনিফৰ্ম চিভিল কোড বলবৎ কৰক, 1951 চনৰ ভিত্তিত সমগ্ৰ দেশতে নাগৰিকপঞ্জী উন্নীতকৰণ কৰক, কাৰ আধাৰত সমগ্ৰ দেশৰ পৰা প্ৰতিটো অবৈধ বিদেশীকে বহিষ্কাৰ কৰক, অসমৰ সত্ৰ মঠ মন্দিৰ বনভূমি পাহাৰ পৰ্বত আৰু অন্যান্য চৰকাৰী ভূমিত হোৱা সকলো বেদখল উচ্ছেদ কৰক, গোটেই দেশৰ ৰেলৱে মাটিত হোৱা সকলো বেদখল নিৰ্মমভাৱে উচ্ছেদ কৰি ৰেল যাত্ৰা নিৰাপদ কৰি তোলক, ভাৰত বাংলাদেশ ভূমি সীমা চুক্তিৰ আধাৰত বাংলাদেশক দিয়া ভাৰতে 10,600 একৰ ভূমি উভতাই আনক, বাংলাদেশত পাকিস্তান হিন্দুৰ সুৰক্ষাৰ বাবে ভাৰত চৰকাৰে সামৰিকভাৱে হস্তক্ষেপ কৰক, তিব্বতৰ স্বাধীনতা সংগ্ৰামৰ প্ৰতি ভাৰত চৰকাৰে মুকলি সমৰ্থন আগবঢ়াওক, লাভজাহতৰ বিৰুদ্ধে কঠোৰ আইন প্ৰণয়ন কৰক। এই দাবীসমূহ কোনে ষড়যন্ত্ৰ কৰি আমাৰ কলা চিয়াহী সানি দিছে সেই কালপিত আমাক লাগিবই আৰু আমি তীব্ৰ ভাষাৰে গৰিহণা দিলোঁ। বৰ্তমান সময়ত আমাৰ তদন্ত যোদ্ধাৰ আৰম্ভ হৈছে। আমি তদন্তৰ আওতালত সেই ব্যক্তি যি কালপিত আছে ধৰি কিনে আপোনালোকৰ সংবাদ মাধ্যমৰ আগত আমি থিয় কৰাম। আৰক্ষীৰ কাক এতিয়া আৰক্ষীৰ লগত আমি যোগাযোগ কৰোঁ। আৰক্ষী থানাত FIR দিবলৈ আমি ইতিমধ্যে প্ৰচেছ হাতত লৈছোঁ।